কংগ্ৰেছৰ দলীয় মনোনয়ন দাখিলৰ অন্তিম দিন। এই অন্তিম দিনাখন গুৱাহাটী কংগ্ৰেছ কাৰ্যালয় উখল মাখল পৰিৱেশৰ মাজতে ৬২ নং বিন্নাকান্দি সমষ্টিৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ইমৰান হুছেইনে দলীয় টিকট বিচাৰি দলীয় আবেদন জনায়। কেইবা সহস্ৰাধিক নেতা কৰ্মীৰ লগত লৈ উপস্থিত হয় কংগ্ৰেছৰ কাৰ্যালয়। তাৰ পাছত দলৰ ওপৰত আস্থা ৰাখি মনোনয়ন পত্ৰ দাখিল কৰে ইমৰান হুছেইনে। মনোনয়নৰ পিছতে আন প্ৰাৰ্থীৰ লগতে ইমৰানৰ সমৰ্থকে ৰেলী দি কংগ্ৰেছ জিন্দাবাদ দি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। দবকাৰ পৰা জুহেল আমিনৰ প্ৰতিবেদন, প্ৰাতঃ টাইম ডিজিটেল।